ইমান টেষ্টিকৈ চেপাৰ পুলি বনাই ল'লে আৰু মাছ মাংস দৰকাৰে নাই। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম এণ্ড নমস্কাৰ। তো মই বনাইছিলোঁ আজি চেপাৰ পুলি, কোমোৰা পাতেৰে যোনটো বনায় সেইটো। মই কোমোৰা পাত ছিঙি আনিলোঁ, আমাৰ গছ আছে, গছৰ পৰাই ছিঙি আনিলোঁ। আৰু ইয়াত পিঁয়াজ আৰু নহৰু লৈ ল'লোঁ। নহৰুখিনি মই থেতালি লৈছোঁ আৰু পিঁয়াজখিনি মিহি মিহিকৈ কাটি ল'লোঁ। পিঁয়াজ অলপ বেছিকৈ দিব লাগে। তাৰপিছত এই চেপা মাছখিনি পানীত ধুই পেলাই তিয়াই থৈছোঁ, যিহেতু লেতেৰা থাকে। আৰু এই মছলা যিখিনি প্ৰয়োজন আমাৰ সাধাৰণতে সেয়া মছলাই লৈছোঁ। জলকীয়া গুড়িটো অলপ কমাই লৈছোঁ, যিহেতু জ্বলা মই কমাই পেলাই দিম, সেইটো কাৰণে মই জলকীয়া গুড়িটো কমাই লৈছোঁ। আৰু ইয়াত মই কেৰাহী বহাই দিলোঁ গেছত, আৰু অলপ তেল দি দিলোঁ, আৰু এই পিঁয়াজ আৰু নহৰুখিনি মই একেলগে দি দিলোঁ। এইখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ফ্ৰাই কৰিম। ফ্ৰাই কৰাৰ পিছত চেপা মাছখিনি আৰু বাকী মছলা যিখিনি দিব লাগে ইয়াত দিম, আৰু নিমখ দিম সোৱাদ অনুসৰি। নিমখখিনি বাৰু মই লৈ লৈছোঁ মছলাৰ লগত। এই মই মছলাখিনি ইয়াত দি দিলোঁ একেলগে গোটেইখিনি। এইখিনি ধুনীয়াকৈ ভুনা নিচিনা বনাব লাগিব, একদম শুকানকৈ মই এইখিনি ভুনা কৰিম। এইখিনি মই ভাজি আছোঁ, ভুনা নোহোৱালৈকে মই এইখিনি ভাজিম। আৰু ইয়াত মই এতিয়া চেপা মাছখিনি এড কৰিছোঁ। চেপা মাছখিনি এইখিনি ধুনীয়াকৈ পূৰা গুড়া হৈ যাব লাগিব, মানে ইয়াৰ লগত মছলাখিনিৰ লগত চেপা মাছখিনি পূৰা মিক্স কৰি দিম। আৰু এনেকৈ ধুনীয়াকৈ ভাজি থাকিব লাগিব, ভুনা নোহোৱালৈকে। এইখিনি এনেকৈ ভুনা কৰি পূৰা ভাজি পেলাব লাগিব। তো এয়া মোৰ এইখিনি প্ৰায় হৈয়ে আহিছে। এইখিনি মোৰ এতিয়া বনাবৰ কাৰণে ৰেডি হৈ গ'ল। আৰু এইখিনি মই ধুনীয়াকৈ এতিয়া মই অজৰাই ল'ম। এই প্লেটটোত মই লৈ ল'লোঁ, দেখিছেনে কেনেকুৱা হৈছে? একে শুকানকৈ মই ভাজি পেলালোঁ। আৰু এই ধুই লোৱা কোমোৰা পাতখিনি মই লৈ ল'লোঁ। ইয়াত মই 2টা কোমোৰা পাত ব্যৱহাৰ কৰিছোঁ, ডাঙৰ পাত যিহেতু, সেইকাৰণে 2টা কোমোৰা পাত লৈছোঁ। পাতখিনি কুমলীয়াই হয়, একে আগ পাতখিনি অনা হৈছে। আৰু ইয়াত মই বনাই থোৱা মছলাখিনি ইয়াত দি দিলোঁ, আৰু এনেকৈ ধুনীয়াকৈ জাপি ল'ম। এনেকৈ ধুনীয়াকৈ জাপি তাৰপিছত মই এইখিনি ফ্ৰাই কৰিম আৰু তেলত। আৰু মই এয়া কেৰাহী পাতি দিলোঁ গেছত, কেৰাহী গৰম হৈ গ'ল, তেলো দি দিছোঁ ইয়াত। আৰু এতিয়া মই এটা এটাকৈ কোমোৰা পাতৰ পুলিখিনি ইয়াত দি থাকিম, আৰু এনেকৈ ধুনীয়াকৈ দি দিম। জাপি এনেকৈ ভাজ কৰি মানে এনেকৈ জাপি ল'লে ধুনীয়া হয়। আৰু ইচ্ছা কৰিলে এইটো মানে বেচনতো অলপ ডুবাই ল'ব পাৰি, কিন্তু মই বেচন দিলে বেয়া পাওঁ, সেইকাৰণে মই এনেকৈয়ে বনাইছোঁ। এইখিনি ধুনীয়াকৈ একদম কম ল' ফ্লেমত মই এইখিনি ফ্ৰাই কৰিম। আৰু তেল বেছি ব্যৱহাৰ কৰিব নালাগে, তেলটো অলপ কমাই দিলেও হয়। মই এইখিনি ঢাকন লগাই দিম, পিছত মই লুটিয়াই পেলাই ঢাকন লগাই দিম, ধুনীয়াকৈ সিজি যাব। এইখিনি এনেকৈ লুটিয়াই দি আছোঁ। এতিয়া মই তেল একেবাৰে কম ব্যৱহাৰ কৰোঁ, যিহেতু পাত হয় তেল ইমান নল'লেও হয়। আৰু মই এইখিনি মছলাখিনি বনাওঁতে তেল ব্যৱহাৰ কৰিছোঁৱেই, সেইকাৰণে মই তেল একে কমাই দিছোঁ। বেচন দিলেহে অলপ তেলটো বেছিকৈ লাগে, দুবাৰ তেলত দিব লাগে। আৰু তাৰপিছত মই ঢাকন লগাই দিছিলোঁ, আৰু এয়া মই ঢাকন উদঙাই চালোঁ, মোৰ এই পুলিখিনি হৈয়ে আহিছে। এইখিনি মই এতিয়া এটা এটাকৈ নমাই ল'ম। মোৰ এইখিনি পুলিখিনি ৰেডি হৈয়ে গ'ল। বহুত খাবলৈ টেষ্টি হয়, কিন্তু এয়া পুলি বনালে মানে মাছ মাংস সেইদিনাখন আৰু নহ'লেও হয়। এয়া 2টা পুলি দি ধুনীয়াকৈ ভাত খাই দিব পাৰি, চেপাৰ পুলি দি। আপোনালোকে বাৰু এনেকৈ বনাই খাইছেনে কোনোবাই জনাবচোন। প্ৰায় মানুহে খায়েই বাৰু, এইটো বনাব জানেই, খাব জানেই। তো মই বনাই থাকোঁ, আজি বনালোঁ, মই ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ। আৰু মোৰ এই পুলিৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি